এই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু কালিৰ পৰা অহৰহ মানে 24 ঘণ্টাই আমি এই ইনচিডেণ্টটোক আমি ব্ৰেক কৰিবৰ কাৰণে আমি লাগি আছোঁ আৰু আমি অনুসন্ধানত বহুত আগবাঢ়িছোঁ আৰু সোনকালে আমি ইয়াৰ এটা ফলাফল লাভ কৰিম বুলি মই আশা প্ৰকাশ কৰিছোঁ। ইনসাইডাৰ মেন কিবা তেনেকুৱা আপোনালোকে ক্লু পাইছে নেকি? ইনসাইড আচ্ছা, আমি সোধ-পোছ কৰি আছোঁ। এতিয়া গোটেই বস্তুটো তদন্তৰ আওতাত আছে, গতিকে মই আপোনালোকক ক'ব নোৱাৰিম। কিন্তু এটা কথা ক'ব পাৰোঁ যে এই ঘটনাটো এটি নিন্দনীয় ঘটনা আৰু এনেকুৱা যি ধৰণৰ ঘটনাটো সংঘটিত কৰিছে, যিসকলে ইয়াৰ পাৰ্পিটেটাৰ্ছ আছে, যিসকলে এই ঘটনাটোৰ লগত জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা হাতত ল'ম। নাই, আমি যাতে গোটেই অনুসন্ধান বিষয়টোত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে, তাৰ কাৰণে মই আমাৰ সকলো যিসকল অভিজ্ঞ আৰক্ষী বিষয়াসকল আছে সকলোৰ লগতে এইটো আলোচনা কৰিছোঁ, কাৰণ এইটো এটা টিম ৱৰ্ক, বেছিকেলি এটা টিম ৱৰ্ক আৰু মাননীয় CP মহোদয়ৰ নিৰ্দেশত আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ আৰু মই ভাবিছোঁ যে আমাৰ যি অনুসন্ধান আছে একদম সঠিক দিশত আগবাঢ়িছে আৰু সোনকালে ইয়াৰ এটা আমি ফলাফল লাভ কৰিম। যিখিনি টেকনিকেল এনালাইচিছ কৰিব লাগে সেইখিনি আমি পাইছোঁ। টেকনিকেল এনালাইচিছখিনি এতিয়াও আমি কৰি আছোঁ আৰু অলপ কাম আমাৰ বাকী আছে, গতিকে সেইখিনি কামো আমি সমাধান কৰিলে আমাৰ এটা সুন্দৰ ইয়াৰ লগত জড়িত যি লোকসকল আছে তেওঁলোকৰ বিৰুদ্ধে আমি যি ধৰণৰ আইনগত ব্যৱস্থা ল'ব লাগে সেইখিনি আমি ল'ব পাৰিম। CCTVত দেখা গৈছে আৰ্মছ আছে, দা আছে, এইখিনি গুৱাহাটীৰ বাহিৰৰ পৰা আহি কৰিছে নে ভিতৰৰ পৰা গুৱাহাটীতে থাকি লৈ এনেধৰণৰ কাম কৰিছে আপোনাৰ? নাই, চাওক, গোটেই বিষয়টো যেতিয়া আপোনালোকেও এইবিলাক এনেকুৱা ধৰণৰ ঘটনাবিলাক আপোনালোকে চাই আছে, গতিকে এনেকুৱা ধৰণৰ যি ঘটনাবিলাক আছে এই ঘটনাবিলাকত এতিয়া অভিজ্ঞতাপুষ্ট মানুহ, এইটো ধৰণৰ যিখিনি ক্ৰিমিনেল মেণ্টেলিটি আছে তেনেকুৱা ধৰণৰ মানুহে এইটো সংগঠিত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি তৎপৰ হৈ আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা হাতত ল'মেই। নাই, আমি তেওঁকো সোধ-পোছ কৰিছোঁ, তাৰ লগত যিবিলাক আমি তেওঁলোকৰ যিসকল ভিক্টিম আছে তেওঁলোককো আমি যেতিয়া সোধ-পোছ কৰিছোঁ, যি বিষয়বিলাক আহিছে সেই সকলোবিলাকত যাতে তদন্তত যাতে কোনো গাফিলতি নাথাকে তাৰ কাৰণে আমি সকলো ব্যৱস্থা কৰোঁ। সেইখিনি অনুসন্ধান কৰি আছোঁ। এখন বাহন তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু বাহনখনত আমি